জীৱনত আজিলৈ কতো শুনা নাই যে বৰষুণৰ পানীত ৰাস্তা গুচি যায়। ইয়াতে তাৰমানে এনৰেগাৰ জৰিয়তে তাৰমানে কামটো আৰম্ভ হৈছে। এনৰেগাৰ কাম কৰিছে ভূপেন বড়ো আৰু আপোনাৰ মণ্টু বড়ো, এইটো তাৰমানে হেৰি বিজেপিৰে সদস্য। আৰু এইটো ৰাস্তা এটা পুৰণা তাৰমানে ৰাস্তা আছিল। এই ৰাস্তাৰে মানে হালিগুচি নোনাপাৰৰ যিখিনি ছাত্ৰ ছাত্ৰী এই ৰাস্তাৰে অহা যোৱা কৰে। কিন্তু 21-22 চনত যিটো তাৰমানে এনৰেগাৰ MG এনৰেগাৰ জৰিয়তে এই ৰাস্তাটো চেংচন হ'ল। এই চেংচন হোৱাৰ তাৰমানে 3 মাহ ৰাস্তাটো বনৰ আজি 3 মাহ হ'ল। কিন্তু বৰষুণৰ যিটো বৰষুণ এটা হতা দিলে, এই বৰষুণতে তাৰমানে ৰাস্তাটো তাৰমানে জহি ভাঙি ওপৰ দি পানী যায়। একদম তাৰমানে এনেকুৱা এটা অৱস্থা হৈছে যাৰ ফলত তাৰমানে ইটো চুকৰ মানুহ সিটো চুকক তাৰমানে অহা যোৱা কৰাত অসুবিধা হৈছে। আৰু এইটো তাৰমানে আমি এই মিডিয়াৰ জৰিয়তে আমি ভৱেশ দাক এটা অনুৰোধ জনাম যে আমাৰ যিহেতুকে আমাৰ স্থানীয় বিধায়ক তেখেতৰ পৰামৰ্শ মতে তেখেতৰ মতে এই ৰাস্তাটো চেংচন হৈছিল। আৰু যিখিনি তাৰমানে ভঙা চিঙা হৈছে এইটো কম দিনৰ ভিতৰত যাতে মেৰামতি কৰি এই ছাত্ৰ ছাত্ৰীসকলক অহা যোৱাৰ ক্ষেত্ৰত অলপ মানে সুবিধা কৰি দিয়ে। আৰু ইয়াৰ পৰা তাৰমানে 800 মিটাৰ তাৰমানে হেৰি হৈছে, তাৰমানে PWD তাৰমানে ৰাস্তা চেংচন হৈছে। যিটো ৰাস্তা আৰম্ভণিৰ মানে কৰাৰ লগে লগে তাৰমানে এইটো প্ৰথমে মাটিৰ কাম কৰে, তাৰপিছত চেন গেভেল দিয়ে, তাৰপিছত গেভেল দিয়ে, তাৰপিছত ব্লক দিয়ে বা পিটচিং দিয়ে। কিন্তু তেনেকুৱা ধৰণৰ কোনো আমি তাৰমানে লক্ষণ আমি দেখা নাই। তাৰমানে অকল চেন গেভেল দি কেনে ৰাস্তাটো সামৰিছে। আৰু যিটো তাৰমানে কালভাৰ আছিল আগতে, এই মানে এই কালভাৰটো ভাঙি চিঙি যোৱাৰ পিছত আমি পঞ্চায়তক এপ্লিকেশ্যন কৰাত আমি কোনো ধৰণৰ সুফল নাপালোঁ। PWDৰ জৰিয়তে এটা কালভাৰ দিলাক, যিটো কালভাৰ মই জনাত যিজন যিয়ে তেওঁৰ কিবা মেণ্টেলিটি আছে নাই বুলি মই নাভাবোঁ। কাৰণ ইয়াতে তাৰমানে হাজাৰপুৰৰ মানুহ তাৰমানে মাটি আছে আৰু জলজলি খপনিগুচি এই যিবিলাক পানী আমাৰ অহা যোৱা কৰে। 1 মিটাৰ কালভাৰ এই যি বৃহত্তৰ এখন এলেকাত যি কি ধৰণে তেখেতে তাৰমানে ইষ্টিমেট চেংচন কৰিলে আমি তাৰমানে ক'ব নোৱাৰোঁ। আৰু যিটো ৰাস্তা মানে দুৰৱস্থা যিটো কৰিছে, এইটো মোটামুটি আপোনালোকে গম পাব। চেন গেভেল মানে এটাও নাই, গোটেই চব পানী উটুৱাই নিছে। মই এটা ক'ব বিচাৰোঁ যে এই যিয়ে আমাৰ ঠিকাদাৰৰ লগত কিবা পেগ হৈছে নেকি, তোমাক মানে পাৰ্চেণ্টেজৰ বুজাবুজি হোৱা বুলি মোৰ এটা ধাৰণা হয়। ইয়াতে চাওক, এইটো এনৰেগাৰ কাম 6 লাখ টকাৰ কাম। আপোনাৰ বৰষুণৰ পানী আহোঁতে আপোনাৰ গুচি গ'ল। কিন্তু এই মাটিখিনি গুচি যোৱাৰ বিনিময়ত আমাৰ এতিয়া এনেকুৱা হৈছে, ইয়াৰ পৰা 150 ল'ৰা ছোৱালী শ্বহীদ স্বৰ্ণেন্দ্ৰ চাউলে হাইস্কুলত পঢ়া ল'ৰা ছোৱালী, ইফালে আমাৰ বিচনালা পঞ্চায়ত অফিচ। গতিকে পঞ্চায়ত অফিচত আমি যাব নোৱাৰোঁ, বা ল'ৰা ছোৱালীখিনি মানে 6-7 কিলোমিটাৰ দূৰেদি ঘূৰি পেলাই স্কুলত যাব লগা হৈছে। গতিকে ইয়াৰ দুৰ্নীতি আচলতে কোনে কৰিছে এই কথাখিনি আমি সত্যতা যোৱা নাই। গতিকে আপোনালোকৰ চেনেলৰ জৰিয়তে আমি ভৱেশ কলিতা ডাঙৰীয়াৰ ওচৰত আমি অনুৰোধ কৰিছোঁ, তেখেতে ইয়াৰ সত্যতাটো তেখেতে নিৰূপণ কৰি ইয়াৰ বিহিত ব্যৱস্থা আমাক ৰাইজক উপকাৰ কৰি দিয়ক। জীৱনত আজিলৈ কতো শুনা নাই যে বৰষুণৰ পানীত ৰাস্তা গুচি যায়। আৰু ইয়াতে চাওক, এইবাৰ যিটো আমাৰ মানে সেই PWD স্কিমত যিখিনি মানে পেলাইছে ৰাস্তা, PWD স্কিমত ৰাস্তা পেলাইছে, তাতে এটা কালভাৰ দিছে মাত্ৰ 1 মিটাৰ কালভাৰত চাওক 4খন গাঁৱৰ বৰষুণৰ পানী এই ৰাস্তাটোদি পাৰ হ'ব লাগে। গতিকে মই এইটো কথা মানে মাননীয় কলিতা ডাঙৰীয়াক মই জনাইছোঁ, যাতে ইয়াতে এই পকী দলঙৰ ব্যৱস্থা কৰে। কাৰণ ইয়াতে চাওক 70 বিঘা 80 বিঘা মাটি আমাৰ ইয়াতে চৰকাৰী মাটি আছে। গতিকে ইয়াতে কাকো সুধিবলগীয়া কথা নাই, চৰকাৰী মাটি যিহেতু আছে। গতিকে পকী দলঙৰ যদি ব্যৱস্থা হয়, তেতিয়াহ'লে এই ৰাস্তাটো মানে মেৰামতি কৰাৰ পিছত ধুনীয়াকৈ থাকিব। এতিয়া মই ভৱেশ কলিতা ডাঙৰীয়াক মই এইখিনি কথা ক'ব খোজোঁ যে যিটো দুৰ্নীতি ৰাস্তাটোৰ কাৰণেই হৈছে, এনৰেগাৰ কাৰণে দিলে, তেখেতে 6 লাখ টকা দিলে, 6 লাখ টকা 2 লাখ টকাৰ কাম নহ'ল চাগে। আৰু বানপানী হোৱাই নাই, বৰষুণৰ পানীতে ৰাস্তা ভাঙি গ'ল, ল'ৰা ছোৱালী স্কুল যাব নোৱাৰা হৈছে। সেইটো তেখেতসকলে নিশ্চয় গম পাব। আৰু যোনখান্তি ৰাস্তা PWD দিছে, PWD ৰাস্তাটো মানে পানী নাহোঁতেই PWD ৰাস্তা ভাঙি গ'ল। এটা কালভাৰ দিছে, কালভাৰটো 1 মিটাৰো নহ'ল বহল। ৰিটাৰ্ণ আৰু এটা দিছিলে, কিন্তু সেইটোৰ কাম নিদিলে। এতিয়া বেলেগকৈনো কি ক'ম আৰু, তেখেতসকলে বুজাবুজি কৰি আমাৰ ৰাস্তাটো এইটো সোনকালে বনাই দিলে ভাল হয়। ল'ৰা ছোৱালী স্কুলত আহিব লাগে, জাগালৈ হালিগুচি বা নোনাপাৰ মাথোৱাৰী ৰাস্তা।